হে দোস্ত, বেক টু মাই সেকেন্ড ব্লগ। কি খবৰ আপোনালোকৰ? মোৰ খবৰ বহুত ভাল। আজি মই গৈ আছোঁ নগাঁও হস্পিটেলত, মানে মোৰ বন্ধু এজনৰ দাদী তাত ভৰ্তি হৈ আছে। এতিয়া আমি চাবলৈ গৈ আছোঁ। আপোনালোকে ভিডিঅ'টো লাষ্টলৈকে দেখি থাকিব। ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব। এইফালৰ ভিউখন চাওক, কিমান মজা লাগিছে। মানে মোৰ তাত এনেকুৱা লাগিছে যেন মই ইয়াতে এটা ঘৰ বনাই থাকি যাওঁ নেকি। আচলতে মোৰ ঘৰ ইয়াত নহয়, মোৰ ঘৰ বেলেগত, আৰু মই ইয়াত মোৰ ভণ্টি ঘৰত থাকি কেনে মই টেইলাৰ কাম শিকি আছোঁ। কাৰণ আমি দুখীয়া মানুহ, আমাৰ কিবা এটা কৰি খাব লাগিব না, সেইটো কাৰণে মই টেইলাৰ কাম শিকি আছোঁ। ঘৰৰ পৰা অলপ তামোল খাই আহিছোঁ আৰু এতিয়া ভাব লৈ আছোঁ যেন গুটখা খাইছোঁ। কি ভাব। কথা পাতি পাতি পাই গ'লোঁ নগাঁও টাউন। মই অকলে অহা নাই, মোৰ লগত আৰু এজন আছে। তাক মানে ভিডিঅ'ত দেখুৱাবলৈ মানা কৰিছে মোক তাৰ ঘৰৰ পৰা, সেইটো কাৰণে মই তাক মোৰ ভিডিঅ'ত নেদেখাওঁ। মই বহুত আশা লৈ ভিডিঅ' বনাই আছোঁ, কিন্তু আপোনালোকে ছাপোৰ্ট নকৰে। প্লিজ অলপ ছাপোৰ্ট কৰক মোক। এটা ছাবস্ক্ৰাইব কৰি দিয়ক আৰু ফেচবুকত হ'লে এটা ফ'ল' কৰি দিয়ক প্লিজ। ফাইনেলি পাই গ'লোঁ হস্পিটেলখন। এতিয়া ভিতৰত যাম, ভিতৰত গৈ কিনে দেখিম, অলপ বহিম, কথা পাতিম। ভিতৰত ভিডিঅ' কৰা এলাও নাই, সেইটো কাৰণে ভিডিঅ' নকৰোঁ। ভিডিঅ'টো ভাল লাগিলে শ্বেয়াৰ কৰি দিব আৰু কেনেকুৱা হৈছে কমেণ্টত কৈ দিব। দেখা হ'ব নেক্সট ভিডিঅ'ত। বাই বাই, আল্লাহ হাফিজ।